আচলতে আজি এটা বৰ দুখৰ দিন অসমৰ বা দেশৰ গণতন্ত্ৰৰ ব্যৱস্থাটোৰ প্ৰতি অসমীয়া ভাষাৰ প্ৰতি অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যিদৰে সংবাদকৰ্মীসকলক সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে আমাৰ অসমীয়া জাতিৰ যিগৰাকী আমি অসমীয়া ভাষাৰ ওজা বুলি কওঁ হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ লৈ তেওঁ যি বিতৰ্কৰ সৃষ্টি কৰিছে যি প্ৰশ্নৰ অৱতাৰণা কৰিছে ই আচলতে জাতিটোৰ বাবে শুভ লক্ষণ নহয় আৰু সংবাদকৰ্মীসকলক যিদৰে তুচ্ছ তাচ্ছিল্য কৰিছে আচলতে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে মুখত সামন্তযুগীয় কথা প্ৰকাশ পাইছে আচলতে তেখেতৰ গোটেই মানসিকতাটো এই কথাই প্ৰকট কৰি তুলিছে আজি আমি ইয়াৰ প্ৰতিবাদ কৰিছো দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ আৰু দুলীয়াজান প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী অনুষ্ঠানত দুলীয়াজানৰ সকলো দল সংগঠন আৰু ব্যক্তিসকল ওলাই আহিছে আৰু সংবাদকৰ্মীসকলৰ কাষত থিয় দিছে অনাগত দিনত যদি জয়ন্ত বৰুৱা ডাঙৰীয়াই সামাজিকভাৱে ৰাজহুৱাভাৱে ক্ষমা নোখোজে এনেকুৱা ধৰণৰ জাতিৰ ওপৰত ভাষাৰ ওপৰত বা সংবাদকৰ্মীৰ ওপৰত এনে তুচ্ছ তাচ্ছিল্য কৰাৰ বিৰুদ্ধে আমি সকলোৱে অসমৰ ৰাইজে সংবাদকৰ্মীসকলে আন্দোলনমুখী হ'বলৈ বাধ্য হ'ম অসম চৰকাৰৰ এগৰাকী অত্যন্ত দায়বদ্ধ দায়িত্বশীল জ্যেষ্ঠ মন্ত্ৰীয়ে যেতিয়া সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰে শ্ৰেণী বিভাজন কৰে এনেকুৱা ধৰণৰ কথা বতৰাই গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি কিন্তু অশনি সংকেত আনিছে আৰু আটাইতকৈ আশ্চৰ্যজনক কথা যি আমাৰ জাতীয় জীৱনৰ অমূল্য সম্পদ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ পৰিয়ালৰ বংশবিত্ত বিচাৰি যেনেকুৱা ধৰণৰ তেওঁ লম্পজম্প কৰিছে এই কথাবিলাকে কিন্তু অসমৰ সমাজ জীৱনৰ কাৰণে কিন্তু একদম শুভ লক্ষণ নহয় আৰু আটাইতকৈ ডাঙৰ কথা আটাইতকৈ সক্ৰিয় বা বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি জাহিৰ কৰি অহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়ালৈকে সাংবাদিকক অপমান কৰা অসমৰ পুৰুধা জাতীয় জীৱনৰ হেমচন্দ্ৰ বৰুৱাক অপমান কৰা অসমৰ সমাজ জীৱনক অপমান কৰা এই কেবিনেট মন্ত্ৰীগৰাকীক কিন্তু এতিয়ালৈকে তেওঁ কিন্তু অপমান কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই এই কথাটোৱে টাই আহোম ছাত্ৰ সন্থাই কিন্তু আচলতে আমি লগতে সমগ্ৰ অসমক লজ্জিত কৰিছে আমি সদৌ টাই আহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে আজি সাংবাদিকসকলৰ যি প্ৰতিবাদী কাৰ্যসূচী কলা বেজ কৰি পৰিধান কৰা যি প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আহিবলগীয়া দিনত পূৰ্ণ সহযোগিতা কৰি আমি আগুৱাই যাম আৰু এই বিজেপি চৰকাৰখনৰ দিনত যে সাংবাদিক হওক অসমৰ সংস্কৃতি কৃষ্টি কলা কৃষ্টি সুৰক্ষিত নহয় গণতান্ত্ৰিক ব্যৱস্থাটো যে আহিবলগীয়া দিনবিলাক সুৰক্ষিত নহয় এই কথাটো প্ৰমাণ কৰি দিছে আৰু আহিবলগীয়া দিনবিলাকত আমি এই জয়ন্ত মল্ল বৰুৱা যিগৰাকী বিতৰ্কিত ব্যক্তি এইগৰাকী ব্যক্তিক আমি ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি দাবী জনাইছোঁ।